আমি আহি উপস্থিত হৈছোহি আয়ুষ মিছন এছামৰ উদ্যোগত আৰু কামৰূপ ডিষ্ট্ৰিক্ট আয়ুষ মিছনৰ সহযোগত বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিৰ লগতে ইয়াৰ কাৰ্যকৰ্তাসকল আৰু জালুকবাৰী আয়ুৰ্বেদিক মেডিকেল কলেজৰ ছাৰসকল আহি উপস্থিত হৈছে। যিবিলাক নৈপৰীয়া মানুহ বানাগ্ৰস্ত হৈ ইয়াতে শিবিৰত আশ্ৰয় লৈছে। এইখন হৈছে নিজ বংশ ট্ৰাইবেল LP স্কুল আৰু এই স্কুলত ইয়াতে মানুহখিনি ইয়াতে আহি বৰ্তমান শিবিৰ পাতি আছে আৰু ইয়াতেই য়োগা শিকোৱাৰ কাৰণে মোক ইনভাইট কৰিছিলে আৰু ইয়াতে য়োগা শিকোৱাৰ কাৰণে মই আহিছিলোঁ আৰু লগতে আয়ুৰ্বেদিক কিছুমান মেডিচিন চাওকচোন। এই মানুহবিলাকে ইয়াতে কিমান কষ্ট কৰি ইয়াতে জীৱন নিৰ্বাহ কৰি আছে আৰু ইয়াতে মনালিছাও মোৰ লগত আহিছে। কণ বাচ্চাবিলাকক দেখি খুব দুখ লাগে। নিজৰ ঘৰ এৰি এনেকৈ আশ্ৰয় পাতি আছে স্কুলখনত। মানুহবিলাক ক'ত কেনেকৈ যে বহিছে, ক'ত কেনেকৈ খাইছে, বহুত দুখ লগা পৰিস্থিতি। সকলোকে প্ৰণাম জনাইছোঁ। আজি ইয়াত উপস্থিত থকা আপোনালোকৰ যিখিনি সহকাৰী আজি বাধাগ্ৰস্ত হৈ শিবিৰত আশ্ৰয় লৈছে। আপোনালোকৰ দুখ কষ্ট আৰু দুৰ্দশা দেখি আপোনালোকৰ মাজত উপস্থিত হৈছে বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিৰ কাৰ্যকৰ্তাসকল জালুকবাৰী আয়ুৰ্বেদিক মেডিকেলৰ আমাৰ ডক্টৰ ছাৰ মহোদয় উপস্থিত হৈছে আৰু বিভিন্ন কাৰ্যকৰ্তা উপস্থিত হৈছে। আমাৰ নাৰ্ছ বাইদেউ ইয়াতে উপস্থিত হৈছে আৰু মই যোগা ইনষ্ট্ৰাক্টৰ হিচাপে আহিছোঁ। মোৰ লগত মনালিছা আহিছে। তো কিবা বেমাৰৰ কবলত পৰে। আজিকালি প্ৰায় মানুহৰে বেমাৰ হয় আৰু বিশেষকৈ এই বান যেতিয়া আহিব তেতিয়া বিভিন্ন ধৰণৰ বেমাৰে আক্ৰান্ত কৰে মানুহৰ শৰীৰত। আৰু এই যিটো ৰোগৰ যিটো পীড়া, এই পীড়াৰ ক্ষেত্ৰত আমি ইজনে সিজনক যিটো আমাৰ সহায় কৰাৰ যিটো মানৱীয়তা, এই মানৱীয়তাটো আমাৰ প্ৰত্যেক মানুহৰে যিটো সহানুভূতি সেইটো থাকিব লাগে। আৰু থকা কাৰণে আপোনালোকৰ মাজত বৰলীয়া ছ'চাইটি ৱেলফেয়াৰৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ আয়ুৰ্বেদিক মেডিকেল কলেজৰ আমাৰ ছাৰসকল বা আমাৰ বাইদেউ আপোনালোকৰ মাজত উপস্থিত হৈছে। আৰু তেনেকৈ আমাকো বৰলীয়া ছ'চাইটি ৱেলফেয়াৰৰ পৰা আমাক নিমন্ত্ৰণ দিছিলে। আমি অকণমান য়োগা মানে কিনো মানে আমি নিজৰ শৰীৰটোক কেনেকৈ সুস্থ কৰি ৰাখিব পাৰোঁ, এটা সুস্থ মন পাব পাৰোঁ আৰু আমাৰ মনটোক আমাৰ শৰীৰটোক কেনেকৈ আনন্দিত কৰি ৰাখিব পাৰোঁ, এইটোৱে হৈছে আমাৰ য়োগা অৰ্থাৎ যোগ, যিটো এক্সাৰচাইজ প্ৰাণায়াম আৰু আসন তাতে সন্নিৱিষ্ট হৈ থাকে। তো এই বিষয়ে মই পিছত ক'ম। থুলমূলকৈ এটা মই ইন্ট্ৰডাকশ্যনটো এটা চিনাকি কৰিবতো দি দিলোঁ। তো ইয়াৰ মাজত মই য়োগা কৰিলে আমাৰ কি কি বেনিফিট পাম, আমি কি লাভান্বিত হ'ম আমাৰ শৰীৰ সম্পৰ্কে, তাৰ ওপৰত অকণমান আলোকপাত কৰিম। তো এইখিনি কৈ পৰৱৰ্তী যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীখিনি চলাই নিবলৈ বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিক মই হাতৰ অনুৰোধ জনাম। ইয়াতে এই মেডিচিনবিলাক আছে আপোনালোকৰ খৰিৰা ৰিষ্ট, তাৰপিছত অশোকা ৰিষ্ট, অৰ্জুনাৰ ৰিষ্ট, কাঞ্চনাৰ গুগল, তাৰপিছত চন্দ্ৰপ্ৰভাৱতী, বিভিন্ন ধৰণৰ মেডিচিন আপোনালোকৰ ইয়াতে আছে। আপোনালোকে লৈ আহিছে মানে শিবিৰত যিবিলাক মানুহৰ দুৰ্বল হৈছে বা বিভিন্ন ধৰণৰ স্কিন প্ৰব্লেম বা বিভিন্ন ধৰণৰ যিটো ৰোগ হৈছে, এই ৰোগৰ কাৰণে এই মেডিচিনবিলাক লৈ আহিছে আৰু ডক্টৰে প্ৰেছক্ৰাইব কৰি যি মেডিচিনবিলাক দি আছে প্ৰেছক্ৰিপশ্যনত লিখি, আৰু তেতিয়া ময়ো অলপ সহযোগ কৰি এই মেডিচিনবিলাক ডিষ্ট্ৰিবিউট কৰিলোঁ, মানে প্ৰেছক্ৰিপশ্যন অনুযায়ী মেডিচিনবিলাক দিলোঁ আৰু বহুতেই ভাল লাগিল, আনন্দিত হ'লোঁ। বানগ্ৰস্ত মহিলাসকলক এনেকৈ আগবাঢ়ি অহাৰ কাৰণে ছ'চিয়েল বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে আয়ুষ মিছন আসামক আৰু কামৰূপ আয়ুষ মিছনক
সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ আৰু বহুত ভাল লাগিল আৰু পৰৱৰ্তী কাৰ্যসূচী এনেকৈ চলি থাকিব আৰু আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে আমি দেখুৱাবলৈ চেষ্টা কৰিম।